Hello everyone, মই দীপাংকৰ আৰু মই বৰ্তমান আছো সাসনিৰ এপল অৰ্কিড পাৰ্কত আৰু আপোনালোকে আহিব খুব বেছি ভাল হয় খুব বেছি ধুনীয়া মানে তাকে আৰু আপোনালোকক অলপ ভিউটো দেখাই দেব ৰ'ব মই আপোনালোকক ভালকৈ বুজাই কৈ দিছোঁ যাতে আপোনালোকৰ সকলোৰে বুজি পোৱাত সুবিধা হয় আৰু গৈ পাইছে বাৰু যোনে নেকি গৈ নাই পোৱা তেওঁলোকৰ কাৰণে সুবিধা হ'ব অসমৰ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া সমীপৰ সাসনি মেৰবিল এলেকাত এই ট্ৰপিকেল অৰ্কিড এণ্ড এপল পাৰ্কখন অৱস্থিত বৰ্তমান এই পৰ্যটনস্থলী এই পাৰ্ক কেৱল আপেল বাগানৰ বাবে যে চহকী তেনে নহয় বৰঞ্চ ইয়াত থকা অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্যৰ বাবেই বিখ্যাত সাসনি মেৰবিল অঞ্চলটো ইয়াৰ অনন্য প্ৰাকৃতিক সৌন্দৰ্য আৰু জৈৱ বৈচিত্ৰ্যৰ বাবে ইকো টুৰিজিম হিচাপে ই বৰ্তমান পৰিগণিত হৈছে এই পাৰ্কখনে পৰ্যটকক আপেল গছৰ লগতে বিভিন্ন প্ৰজাতিৰ অৰ্কিড আৰু মেৰবিলৰ শান্ত পৰিৱেশ উপভোগ কৰাৰ সুযোগ প্ৰদান কৰি আহিছে আৰু ইমানেই এটা সুন্দৰ পৰিৱেশ আপোনালোকে উপভোগ কৰিবলৈ পাব নহয় গতিকে আপোনালোকে আহক এবাৰ ভিজিট কৰি যাওক বিশেষকৈ আপোনালোকে আবেলিৰ সময়ত আহিব ইয়াত থকা লাইটৰ পোহৰে ৰঙীন বিৰঙীন লাইটৰ পোহৰে মেৰবিলৰ সুবাস দুগুণে বৃদ্ধি কৰে আচলতে ইয়াত লাইটৰ কথা নাহে বাৰু নিজে উপভোগ কৰিব জনাৰ লগত কথা মই কিন্তু দিনত গৈছোঁ যদিও ভালেই পালোঁ গতিকে আপোনালোকে আহি যাওক এবাৰ খুব ভাল পাব আৰু সঁচা কথা ক'বলৈ গ'লে ভিডিঅ'টো দুদিনমান আগৰে হয় মই ফেচবুক পেজত আপলোড দিলোঁৱেই বাৰু কিন্তু মই যিহেতু সুস্থি সেইটো কাৰণে ইয়াত ইউটিউবত মই পলমকৈ হ'লেও আপলোড দি দিলোঁ আৰু সঁচা কথা ক'বলৈ গ'লে মোৰ লগৰ এগৰাকী মানে অইলত জব পালে প্ৰডাকশ্যন ডিপাৰ্টমেণ্টত DOC আৰু তাইৰ ঘৰতে খোৱা বোৱা কৰিলোঁ আৰু টিকেটবোৰ তাইয়ে কাটি দিলে আৰু খুব ভাল লাগিলে গৈ আৰু ভাইটিটোৰ প্ৰতিভা চাওকচোন খুব ধুনীয়াকৈ মানে তেওঁ বাঢ়িব যায় মই শেষত অলপ তুলি ৰাখিলোঁ বাকী কেনেকুৱা পালে জনাব